নমস্কাৰ মই মেৰাজ ৱাছিকুৰ ৰহমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱৰ কনিষ্ঠ পুত্ৰ শ্ৰীমান সন্দীপৰ যোৱা 5 জানুৱাৰী তাৰিখে থাইলেণ্ডৰ হুৱানহিনত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হয় আজি 17 জানুৱাৰী তাৰিখে তেখেতৰ আদ্য স্বাৰ্থত এটি কবিতাৰে তেখেতক মই শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছো কবিতাটিৰ শিৰোনাম হৈছে সন্দীপলৈ শ্ৰদ্ধাঞ্জলি আমাৰ চকুত চকুলো বুৱাই সন্দীপ তুমি গুচি গলা অজান দেশলৈ মাতৃৰ মমতা পাহৰি পিতৃৰ আকুলতা পাহৰি তুমি গতি কৰিলা অনন্ত ধামলৈ হুদা হল আমাৰ পদুলি উকা হল আমাৰ প্ৰজাতি তুমি দেখিছিলা বহুতো আশা সেই আশাতে গজালি মেলিছিল নতুন আশা তোমাৰ সীতাজুই দেখিছো তোমাৰ সীতাজুই তোমাৰ দেহতে জ্বলিছে সীতাজুই জ্বলিছে তোমাৰ দেহতে জুইতে গজালি মেলিছে চন্দন সন্দীপ জুইতে গজালি মেলিছে চন্দন সন্দীপ তুমি আৰু নাহাদু নাই তুমি আমনি নকৰা পুনৰাই তোমাৰ স্মৃতিত আমি হাজিম নতুন কাৰেং তোমাৰ স্মৃতিত আমি হাজিম নতুন কাৰেং